ডিব্ৰুগড়ত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে হয় অনুষ্ঠান চলি থকাৰ মাজতেই লুইনজ্যোতি গগৈ আহি সেই অনুষ্ঠানটোত প্ৰৱেশ কৰিলেহি আৰু প্ৰৱেশ কৰাৰ লগে লগে তাত উপস্থিত থকা ৰাইজৰ মাজত ৰাইজে লুইনজ্যোতি গগৈক আৱৰি ধৰি কি কৰিলে অকলশৰে পায় লুইনজ্যোতি গগৈক আচলতে তাত উপস্থিত যিসকল ৰাইজ আছিলে আৰু জনমত অনুষ্ঠান আপোনালোকে জানেই জনমত অনুষ্ঠান কেনেকুৱা আচলতে হয় তাত যুদ্ধস্থলীলৈ পৰিণত হৈ যায় জনমত অনুষ্ঠান ৰাইজৰ মানে তৰ্কৰ মাজত মানে কথা কটাকটিত কেনেকুৱা এটা পৰিৱেশ হুলস্থুলীয়া পৰিৱেশ হৈ যায় আপোনালোকে হয়তো ভাল ধৰণে চাইছে আপোনালোকে গম পাইছে গতিকে সেই সময়ত যেতিয়া লুইনজ্যোতি গগৈ তাত উপস্থিত হ'লে লুইনজ্যোতি গগৈ কি ক'লে আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাওক ভাল পাব আৰু নতুনকৈ যদি কোনোবা আহিছে মোৰ চেনেলটোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এইখন চালি চাওক চালি এখন লগাই দিয়া হ'ল কালি চালি এখন দিলোঁ যিহেতু ইয়াতে মানে কিবা কিবি খানা চানা বনি থাকে সেইকাৰণে চালিখন দিয়া হ'ল গতিকে স্পষ্ট কথা যে এই বিজেপি চৰকাৰখনে শাসনে লোৱাৰ আগত আমাক কি কথা কৈছিল উন্নয়নৰ কথা কৈছিল পৰিৱৰ্তনৰ কথা কৈছিল জাতি মাতি ভেটি ৰক্ষাৰ কথা কৈছিল আজিও আমি দেখিছোঁ যে অসম অৰুণাচলৰ ব্যাপকভাৱে আজি অসম অৰুণাচল সীমা সমস্যা ব্যাপকভাৱে আজি সৃষ্টি হৈছে আজি আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ কেইবা হেক্টৰ ভূমি অৰুণাচলৰ প্ৰশাসন আৰু অৰুণাচলৰ ৰাইজে দখল কৰি লৈছে ইয়াৰ পাছতো আমাৰ হিমন্ত বিশ্ব শৰ্মাই হওক বা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হওক তেওঁলোকে কিন্তু কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰে তেওঁলোকে মাত লোৱা নাই ইয়াৰ পিছত চাওক নাগৰিকত্ব সংশোধনী আইনখন বলপূৰ্বকভাৱে অসমীয়া জাতিটোক জাপি দিলে বলপূৰ্বকভাৱে অসমীয়া জাতিটোক হত্যা কৰা হ'লে নাগৰিকত্ব সংশোধনী আইনৰ যোগেদি নাগৰিকত্ব সংশোধনী আইনৰ আন্দোলন কৰি 5জনকৈ নিৰীহ যুৱকক হত্যা কৰা হ'ল এই সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰীৰ দিনতে 5জনকৈ নিৰীহ যুৱকক হত্যা কৰা হ'ল গতিকে আমাৰ খুব স্পষ্ট কথা ৰাইজ স্পষ্ট হৈ আছে যে কাৰ বিৰুদ্ধে যিসকল লোক ৰাজপথত আছিল যিসকল লোক শক্তিৰ লগত আছিল তেওঁলোকক ভোটদান দি জয়যুক্ত কৰিব সৰ্বানন্দ সোণোৱাল ইয়াৰ পৰা মুখ ঠেকেচা খাব এইটো স্পষ্ট কথা আৰু বিজেপিৰ এইটো চৰিত্ৰই হয় বিজেপিৰ চৰিত্ৰই হয় যেতিয়া তেওঁলোকে ডিবেটত একো কৰিব নোৱাৰিব ডিবেটত যেতিয়া তেওঁলোকে যুক্তি দেখাব নোৱাৰিব তেতিয়া তেওঁলোকে চিঞৰ বাখৰ কৰে এইটো তেওঁলোকৰ চৰিত্ৰ হয় ঠিক আছে আপুনি মই প্ৰত্যুত্তৰ এটা লৈ লওঁ হয় লাগিব সেই 5জন যুৱকৰ দায়িত্ব চৰকাৰে নলয় সেই 5জন দায়িত্ব আপোনালোকে ল'ব লাগিব আপোনালোকৰ ভুৱা প্ৰতিশ্ৰুতিত আপোনালোকৰ ভুৱা কথাত তেওঁলোকে ওচৰত আনি গৈ পেলাই মৃত্যুবৰণ কৰিলে আপোনালোকে মিছা কথা কৈছিল আপোনালোকে কৈছিলে কি 1.5 কোটি বাংলাদেশী ৰৈ আছে তাৰ আগত আহিবলৈ ৰৈ আছে কেইটা আহিলে আজি 14 দিন 15 দিন হ'ল সেই এপছটো মুকলি কৰি দিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সদায় প্ৰেছত কৈ থাকে কেইজন আহিলে কেইজন বাংলাদেশী আহিলে আজি তাৰিখত কেইজনে এপ্লাই কৰিলে কেইজন বাংলাদেশী এপ্লাই কৰিলে আমাক কওক আপোনালোকে কিয় মানুহে মিছাকে কৈ ৰাইজক উচতাইছিলে আটাচুৰ সদস্যসকল আছে মই তেওঁলোকৰ ওচৰলৈ যাম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আছে আছু আছে মই পুনৰ তেওঁলোকৰ ওচৰলৈ যাম মই এটা প্ৰতিক্ৰিয়া লৈ লওঁ তাৰপিছত মই গৈ আছোঁ তেখেতসকলে এটা বস্তু লাগি আছে যে 5জন শ্বহীদৰ কথাটো ক'লে গৰম হৈ যায় 885জন কংগ্ৰেছে যদি শ্বহীদ কৰিছে এই কথাটো সঁচা 855জনৰ শ্বহীদৰ কথাটো সঁচা সমান্তৰালভাৱে তেওঁলোকে এটা কথা স্বীকাৰ কৰি ল'ব লাগে যে আমাৰ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থকা অৱস্থাত 5জনকে যে ডেকা ল'ৰা যে মাৰি পেলাইছিলে এই কথাটো সঁচা এই কথাটো তেওঁলোকে স্বীকাৰ কৰি কিয় ল'ব নোৱাৰে এই ক'লে হ'ল এই কথাটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাইকত কৈছে যে এই 5জন শ্বহীদৰ ঘৰত যাব মুখ্যমন্ত্ৰীয়ে তাৰমানে কি 5জন শ্বহীদ যি যে হ'ল তাৰ জৰিয়তে এইকেইজনৰ ঘৰলৈ যাব এই কথাটো মুখ্যমন্ত্ৰীয়ে কৈছে মুখ্যমন্ত্ৰী যেতিয়া একচেপ্ট কৰিছে তেতিয়াহ'লে তেওঁলোকে এই কথা বতৰাটো একচেপ্ট কৰিলেতো ভাল আমি প্ৰথম ভোটটো জীৱনৰ প্ৰথম ভোটটো আমি বিজেপিক দিছিলোঁ সৰ্বানন্দ সোণোৱাল সেইজন যিজনক আমি যেতিয়া লখিমপুৰত ইলেকশ্যনৰ মিটিং মাৰি আহে আমাৰ 6জনকৈ ডেকা ল'ৰা আমাৰ বৰদেউতাৰ ঘৰত ভাড়া ৰুমত আছিলে আমি ভাত বনাই খুৱাইছিলোঁ তেতিয়া 4-5খন গাড়ী মিৰেলিৰ পৰা আহে আমি ভাত খুব বনাই খোৱা ল'ৰা আৰু সেই ল'ৰাবিলাক এতিয়া সৰ্বানন্দ সোণোৱালক বেয়া পাবলৈ আৰম্ভ কৰিছে কিয় বেয়া পাইছে এক নম্বৰ কথাটো কোনটো শ্লোগান লৈ বিজেপি আহিছিলে জাতি মাটি ভেটি প্ৰতিটো শব্দৰ মিনিংটো যদি চাই জাতি আজি কাৰ জৰিয়তে জাতিক কি কৰিব বিচৰা হৈছে এই কথা বতৰাবিলাক যেনে আমি বহলাই কোৱাৰ প্ৰয়োজন নাই ইয়াতে হিন্দুৰ নাম লগতে আৰু 5টা সম্প্ৰদায়ৰ লোকক ইয়াতে আনি সংস্থাপিত কৰিব পৰা যিটো থল কৰিছে বিদেশী খেদিম বুলি জাতি যিটো নিষেধ কৰাৰ পৰিকল্পনা কৰি পেলাইছে এই কথা বতৰাবিলাক কেনেকৈ সহ্য কৰিবি 2 নম্বৰ কথা বতৰাটো আছে ভেটি ইয়াতে ভেটিৰ কথা বতৰাবিলাক কৈ আজি তিনিচুকীয়াৰ ভেটিৰ যিসকলে পাব লাগে যিসকলে মাটি পট্টা পাব লাগে ইয়াতে বাৰে বাৰে কৈ থকা যে ভাষণ প্ৰসংগত ভাল লাগে মৰাণসকলৰ কথা কয় মটকসকলৰ কথা কয় এই কথা বতৰাবিলাক শুনি ভাল লাগে ইয়াতে থলগুৰি মানুহখিনি কথা বতৰাবিলাক কয় আৰু আটাইতকৈ শংকিত হ'ব লগা কথা বতৰাটো আপুনি যদি চাকুল অফিচাৰ কেইটা যদি ঘূৰে আটাইতকৈ হাই কোনখিনি মানুহে ম্যাদী পট্টা পাইছে এই কথা বতৰাবিলাকটো তেওঁলোকৰ পৰা লোৱাটো ভাল ইয়াতে আমি যদি মৰাণ মানুহে ঘৰে বা মটক মানুহে ঘৰে বা আহোম মানুহে ঘৰে যদি 12 বিঘা বা 7 বিঘাৰ কাৰণে এপ্লাই কৰিছোঁ কিবা কৰি এবিঘা মাটিৰ কাৰণে ম্যাদী পট্টাখন কৰি দিছে বাকী 6 বিঘা 11 বিঘা মাটিৰ কাৰণে ম্যাদী পট্টাবিলাক হোৱাগে নাই এই কথা বতৰা কি হৈছে ওলোটাই শুনক ওলোটাই আপুনিতো শৰ্মা লিখা মানুহ আগৰুৱা লিখা মানুহ অন্যান্য এই ব্যৱসায়িক গোষ্ঠী বণিক গোষ্ঠী মানুহৰ 270 বিঘালৈকে মোৰ ওচৰত ডাটা আছে 270 বিঘালৈকে তেওঁলোকক অন্ততঃ বাগান পাতি খাব পৰাকৈ পট্টা কৰি দিছে এই কথা বতৰাবিলাক একচেপ্ট কৰিব লাগিব আজি বৃহৎ নদী বান্ধৰ নামত ইমান মই যিটো বুজিছোঁ আপুনি এই গোটেই বিষয়খিনিত মই এটা প্ৰতিক্ৰিয়া লৈ লওঁ বিজেপিৰ পৰা তাৰপাছত মই যি দল সংগঠন আছে মই আপোনালোক সকলোৰে ওচৰলৈ যাম এটা প্ৰতিক্ৰিয়া এই অভিযোগটো এটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে কি প্ৰত্যুত্তৰ দিব যদি আপোনালোকে বগা চাৰ্ট প্ৰথম কথা আপোনালোকে যদি বগা চাৰ্ট এৰি গাঁও অঞ্চললৈ গৈ সেই সাধাৰণ ৰাইজৰ সৈতে খেতি কৰে বা সংগ্ৰাম কৰে শুনক আপোনালোকে যদি সংগ্ৰাম কৰে তেওঁলোকৰ লগত যদি যায় জাতিৰ কথা যদি কয় প্ৰথম কথা জাতিৰ কথা কৈছোঁ শুনি লওক ভালদৰে জাতিৰ কথা যদি ক'বলৈ বিচাৰিছে শুনি লওক তাৰপিছত প্ৰত্যুত্তৰ দিব আপোনালোকে জাতিৰ কথা কোৱাৰ আগতে সৰ্বসাধাৰণ ৰাইজৰ ওচৰলৈ আজিলৈকে যোৱা নাই আপোনালোকে যোৱা নাই এদিনো আপোনালোকে কি কৰিব লাগিব জাতিৰ ওচৰলৈ যাবলৈ হ'লে প্ৰথমে স্বাৱলম্বী হ'ব লাগিব আপোনালোকে জানে সদৌ অসম ছাত্ৰ সদায় জানিব লাগিব 1969 চনৰ পৰা 1996 চনলৈকে জাতীয় শুনক আপোনালোকে শুনি লওক ভালদৰে শুনক আপোনালোকে যেতিয়া
যেতিয়া আন্দোলন কৰিছিলে তেতিয়া মই অনুৰোধ জনাম ৰক এনেকে নহয় মই অনুৰোধ জনাম আপোনালোক সকলো বহক আপোনালোক সকলো বহক এইটো নকৰিব এনেকে নহয় মই অনুৰোধ জনাম আপোনালোক সকলো বহক মই অনুৰোধ জনাম এনেকে নহ'ব এনেকে নকৰিব মই অনুৰোধ জনাম আপোনালোক সকলো বহক এই অনুষ্ঠানটো মই পৰিচালনা কৰি আছো মই আপোনালোক সকলোকে অনুৰোধ জনাইছো বহক মই সদৌ অসম ছাত্ৰ সন্থাক অনুৰোধ জনাইছো বহক মই অনুৰোধ জনাইছো বিজেপিৰ কাৰ্যকৰ্তাসকলক মই অনুৰোধ জনাইছো আপোনালোক বহক আৰু মই অনুৰোধ জনাম বিজেপিৰ সকলকো আৰু মই সকলোকে অনুৰোধ জনাম মই অনুষ্ঠানৰ আৰম্ভণিতে কৈছিলোঁ মই এক মিনিট আপোনালোক বহক মই অনুষ্ঠানটো চলাই আছোঁ আপোনালোকে মোৰ প্ৰতি বিশ্বাস ৰাখক মই অনুৰোধ জনাইছোঁ বিজেপিৰ কাৰ্যকৰ্তাসকলক এনেকুৱা ধৰণৰ কোনো শব্দ নক'ব মই অনুষ্ঠানৰ আৰম্ভণিতে আপোনালোক সকলোকে অনুৰোধ জনাইছিলোঁ মই সকলোকে কৈছিলোঁ বিজেপিকো কৈছিলোঁ ইয়াত যিসকল দল সংগঠন আছে মই সকলোকে কৈছিলোঁ এনেকুৱা শব্দ ব্যৱহাৰ ঠিক আছে আপুনি উইথড্ৰ কৰিছে ঠিক আছে আপুনি উইথড্ৰ কৰিছে তেওঁ উইথড্ৰ কৰিছে তেওঁ নিজৰ শব্দটো উইথড্ৰ কৰিছোঁ বুলি মোক কৈছে আপুনি আহক এইফালে আপুনি উইথড্ৰ কৰিছে হয় আপুনি উইথড্ৰ কৰিছে মই এটা কথা ক'লোঁ যে মই জাতি মাতি ভেটি কথা কৈছোঁ যে মই এটা কথাই ক'লোঁ হ'ব বহক চাওক এনেকৈ হ'লেতো কোনেও কথা ক'ব নোৱাৰিব আপোনালোকে যদি মোৰ ওপৰত বিশ্বাস নাই তেতিয়াহ'লে মই কৰিব নোৱাৰিম আপোনালোক বহক অনুগ্ৰহ কৰি বহক এনেধৰণৰ শব্দ আপোনালোকে ব্যৱহাৰ নকৰিব যিখিনি শব্দই কাৰোবাৰ অন্তৰত আঘাত দিব পাৰে এয়া শক্তিৰ যুদ্ধ নহয় এইখন হ'ল যুক্তিৰ যুদ্ধ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ডিব্ৰুগড় লোকসভা সমষ্টিত এই মুহূৰ্তত প্ৰাৰ্থী আপুনি মনোনয়ন পত্ৰ দিলে এই মুহূৰ্তত কিমান কনফিডেঞ্চ লেভেল কেনেকুৱা আপোনাৰ মই যলৈকে গৈছোঁ মই দেখিছোঁ ৰাইজ সুধিছোঁ আপোনালোক হেপিনে কৈছে আমি হেপী ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰে যিমানবিলাক আমাক আঁচনিৰ যোগেদি সহায় কৰিছে তাৰ কাৰণে আমি আনন্দিত আৰু উন্নয়নৰ স্বাৰ্থত আমি বিজেপিক ল'বই লাগিব কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ জীৱনলৈ যিখিনি পৰিৱৰ্তন আনিছে যাৰ পৰিৱৰ্তনৰ ফলত আজি আমাৰ পুত্ৰ কন্যাৰ পৰা আৰম্ভ কৰি খেতিয়ক হওক চাহ শ্ৰমিক হওক বিভিন্ন পৰ্যায়ৰ মানে আমাৰ ৰাইজে আজি উন্নয়নৰ ক্ষেত্ৰত যিমানখিনি মৰ্যাদা সহকাৰে সুবিধা লাভ কৰিছে এই সুবিধা কংগ্ৰেছে 60 বছৰ দিব নোৱাৰিলে গতিকে সেই পৰিৱৰ্তনৰ স্বাৰ্থত আমি ভাৰতবৰ্ষখন অসমখন ক্ষিপ্ৰগতিত উন্নয়নৰ দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি ভাৰতীয় জনতা পাৰ্টীকে আন্তৰিকতাৰে আঁকোৱালি লোৱাৰ সিদ্ধান্ত লৈছোঁ এইবাৰ ডিব্ৰুগড়ত দেখা পোৱা গৈছে যে বিৰোধী মিত্ৰশক্তিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু ক'ৰবাত নহয় ক'ৰবাত জাতীয়তাবাদ ভাৰ্চেছ জাতীয়তাবাদ হৈছে কাৰণ সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আপুনিও আহিছে আৰু বিৰোধীয়ে যিজন প্ৰাৰ্থী দিছে তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আহিছে ইছ্যুটো কি হ'ব পাৰে এবাৰ ডিব্ৰুগড়ত কাৰণ ইয়াৰ পূৰ্বতে আমি সম্ভৱতঃ মোৰ যদি ভুল হোৱা নাই এনেকুৱা ধৰণৰ জাতীয়তাবাদী শিবিৰৰ পৰা অহা মানুহৰ মাজত এনেধৰণৰ নিৰ্বাচনী যুঁজ সম্ভৱতঃ অসমৰ ৰাইজে 85ৰ পিছত দেখা নাই কি ক'ব আপুনি নাই ইয়াত ইতিমধ্যে মই আপোনাক ক'লোঁ যে অসমীয়া ৰাইজে ডিব্ৰুগড় লোকসভা সমষ্টিত বসবাস কৰা খিলঞ্জীয়া ভূমিপুত্ৰসকলে যোৱা দিনবিলাকত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে যিখিনি তেখেতসকলৰ জীৱনলৈ উল্লেখযোগ্য পৰিৱৰ্তন দিছে উন্নয়ন দিছে আপুনি উদাহৰণস্বৰূপে মাটি ভেটি আমি সদায় অসমীয়া জাতিৰ বাবে তেখেতসকলক সাংবিধানিক ৰক্ষা কবচ দিব লগা হ'লে মাটি ভেটি নিশ্চিতভাৱে তেখেতসকলৰ হাতত অৰ্পণ কৰিব লাগিব ৰাইজে ভাবে আমাৰ জাতীয় পৰিচয়টো ৰক্ষা কেতিয়া পৰিব যেতিয়া যি মাটিৰ ওপৰত আমি বসবাস কৰিছোঁ আজু ককাৰ মাটিডৰাৰ যদি মালিকী স্বত্ব আমাৰ হাতত থাকে আমি সুৰক্ষিত হৈ থাকিম আৰু সেই সুৰক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কোনোবাই যদি কৰিছে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে মনোনয়ন পত্ৰ দিলে এই মুহূৰ্তত লুৰিণজ্যোতি গগৈ কিমান কনফিডেণ্ট হৈছে কিমান কনফিডেঞ্চ লেভেল কেনেকুৱা নাই মই সম্পূৰ্ণ আত্মবিশ্বাসী আৰু এই আত্মবিশ্বাস এইকাৰণে আহিছে মই সকলো অঞ্চলতে সকলো প্ৰান্ততে গৈ দেখিছোঁ যে এইবাৰ ৰাইজে বিজেপিৰ বিৰুদ্ধে ভোট দিব আৰু মোৰ পক্ষত দিব আপোনাৰ পক্ষত দিব কাৰণ আপোনাৰ যিজন প্ৰতিদ্বন্দ্বী আছে সেইজন অসমৰ ৰাজনীতিৰ এজন শীৰ্ষ নেতা কিন্তু সৰ্বানন্দ সোণোৱাল প্ৰাক্তন মুখ্যমন্ত্ৰী এতিয়া কেন্দ্ৰীয় মন্ত্ৰী তাৰ সন্মুখত বা তেওঁৰ সন্মুখত যেতিয়া আপুনি ফাইট দিবলৈ গৈ আছে আপুনি কৈছে যে 100% আপুনি বা আপুনি একদম পূৰা আত্মবিশ্বাসী কাৰণটো কি কাৰণ এগৰাকী নেতা কিমান দীঘলীয়া সময় নেতা হৈ আছে বা মন্ত্ৰীৰ দায়িত্বত আছে সেইটোক লৈ আচলতে মানুহে হিচাপ নিকাচ নকৰে তেওঁ সমাজখনক কি দিলে কি দিয়া নাই কিমান অন্যায় কৰিলে বা ন্যায় কৰিলে
তাৰ ওপৰত ভিত্তি কৰিয়ে সিদ্ধান্ত হ'ব কাৰণ সদায় আপোনাক মোক মৰম দি নাথাকে ৰাইজে এটা পৰ্যায়লৈকে আপোনাক চাব আপোনাৰ কথা যেতিয়া দেখিছে যে আপুনি জাতিটোক নেতৃত্ব দিব খুজিছে জাতীয় জীৱনৰ ভাষা কৃষ্টি সংস্কৃতি সুৰক্ষা দিব খুজিছে ৰাজনৈতিক বা বিভিন্ন ধৰণে আপুনি ন্যায় দিব খুজিছে কিন্তু তেওঁ দীঘলীয়া যিটো পৰিক্ৰমা তেওঁ কেৱল মাত্ৰ মন্ত্ৰী হ'ল বা মুখ্যমন্ত্ৰী হ'লহে কিন্তু দিয়াৰ যিটো হিচাপ এইটো মানুহে এবাৰ হিচাপ সকলোৱে লৈছে আৰু তাৰ ভিত্তিতে মই কৈছোঁ যে এইবাৰ মোৰ পক্ষত থাকিব আৰু সকলো ধৰণৰ বাকী আপুনি পপুলেশ্যন ষ্টাডি কৰক আপুনি ষ্ট্ৰেটেজিকেল এনালাইচিছ কৰক সকলোতে মই ভাবোঁ যে ৰাইজ এইবাৰ মোৰ পক্ষত আছে সদৌ অসম ছাত্ৰ সন্থাই কওক তাৰপিছত আটাচা আছে সকলো আছে মই সকলোৰে ওচৰলৈ যাম আহক আপুনি অকণমান আগুৱাই আহক হয় কওক সদৌ অসম ছাত্ৰ সন্থাই অকণমান এইফালে আহিব আপোনালোকৰ ভিউটো এতিয়া মুহূৰ্তত কি বিজেপিৰ কথাখিনি আপোনালোকে শুনিলে উন্নয়ন কিমান হৈছে বুলি ভাবে চাওক বিজেপি যদি উন্নয়ন হ'ল হয় তেওঁলোকে প্ৰাৰ্থী সলনি কৰি হাই প্ৰফাইল প্ৰাৰ্থী আনিবলগীয়া নহ'ল হয় প্ৰাক্তন মুখ্যমন্ত্ৰীক আনিছে কাৰণ ৰামেশ্বৰ তেলী কামেই কৰিব নোৱাৰিলে এতিয়া ৰামেশ্বৰ তেলী কানি থিয় কৰিলেতো হাৰিব তো তেওঁলোকে এজন হাই প্ৰফাইল নেতাক লৈ আহিছে যোন এতিয়া কেন্দ্ৰীয় মন্ত্ৰী বিজেপিৰ 6জন মন্ত্ৰী মানে নেতাৰ ভিতৰত তেওঁ এজন ভাৰতৰ ভিতৰত তেওঁক আনি কিনে ইয়াত এটা মানে প্ৰতিশ্ৰুতি দেখাব যে আমি প্ৰাক্তন মুখ্যমন্ত্ৰীক আনি ইয়াত দিছোঁ আচলতে এটা কথা আছে অসমীয়াত চৰি ফুৰা হাঁহৰ তেল নাথাকে কিন্তু এনেধৰণে কাম কাজ কৰিবলৈ আহ্বান জনাইছোঁ আৰু এটা কথা তেওঁলোকক এটা আহ্বান জনাইছোঁ ছাত্ৰ সন্থাক টাৰ্গেট কৰি নল'ব ছাত্ৰ সন্থা কৰিয়ে এই অকলে ৰাজধানীত বহি আছে আৰু যদি ৰামেশ্বৰ তেলীয়ে কাম কৰিলে তেওঁলোকে 5 বছৰ পৰা উন্নয়নৰ কথা কওক উন্নয়নৰ কথা নকয় সৰ্বানন্দ সোণোৱালৰ তাৰিফ শুনিবলৈ ইয়াত অহা নাই তেওঁ গুণগান শুনিবলৈ অহা নাই সদৌ অসম ছাত্ৰ সন্থাত আমি তেওঁক পাইছোঁ 20 বছৰ ধৰি তেওঁলোকে 5 বছৰ পাই সৰ্বানন্দ সোণোৱাল কি কেনেকুৱা আমাক শিকাব নালাগে আমি জানো আপোনালোকে কওক 5 বছৰত কি কৰিলে কিমান উন্নয়ন হ'ল 6 জনগোষ্ঠী জনজাতিকৰণ হ'ল নে নাই আপোনাৰ ওচৰলৈ মই পুনৰ আছুৰ ওচৰলৈ যাম মই এনেকুৱা প্ৰতিক্ৰিয়া বিজেপিয়ে কি কাম কৰিলে কংগ্ৰেছে কি কাম কৰিলে কি নাই কৰা এই কথাবিলাক আলোচনা আচলতে হোৱাৰ প্ৰেক্ষাপট এইটো নহয় কথা হ'ল আগন্তুক লোকসভা নিৰ্বাচনত কোন প্ৰাৰ্থী জয়ী হ'ব আৰু কিদৰে চৰকাৰখনক আগুৱাই নিব লগতে ৰাইজৰ লগত থাকি ৰাইজৰ উন্নয়নমূলক কাম কৰিব এইটোৱে প্ৰকৃত কথা আচলতে কিন্তু ইয়াত যিসকল লোক আচলতে উপস্থিত হৈ আছে বিজেপি হওক কংগ্ৰেছে হওক তেখেতসকলে বল দলিয়াদলি কৰি কথাবিলাক পাতি থাকিলে আচলতে ৰাইজৰ উন্নতি নহয় আমি এটা কথা স্পষ্টভাৱে জনাব বিচাৰিছোঁ টাই আহোম ছাত্ৰ সন্থাই যে কেৱল অসমৰ কোনো ঠাইত বা কোনো জিলা যদি ৰাস্তা পদূলি যদি নিৰ্মাণ কৰা মানে যদি উন্নয়ন বুলি আপোনালোকে ভাবিছে সেই আচলতে মূৰ্খৰ স্বৰ্গত বাস কৰিছে আমি কোৱা নাই বিজেপিয়ে কাম কৰা নাই বুলি বিজেপি চৰকাৰখনে কাম কৰা নাই বুলি আমি কোৱা নাই কাম কৰিছে আমি কাম শূন্য বুলিও আমি ক'বলৈ যোৱা নাই কাৰণ বহু কাম কৰিছে কিন্তু এনেকুৱা নহয় যে ক'ৰবাত আচলতে এটা বিল্ডিং বনাইছে ক'ৰবাত ৰাস্তা বনাইছে ক'ৰবাত আচলতে কোনোবা লোক এখিনিৰ কাৰণে আচলতে হিতৈষী সৃষ্টি কৰিছে তেখেতসকলে ক'ৰবাত লোন দিছে কিবা দিছে তেনেকুৱা ধৰণৰ আচলতে কামবিলাকেই উন্নয়নমূলক কাম নহয় আৰু ইয়াত বহি থকা লোকসকলৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত থকা আৰু ডিব্ৰুগড় লোকসভা সমষ্টিত থকা যিসকল লোক আছে তেখেতসকলক কৰ্মসংস্থাপন কিদৰে এই চৰকাৰখনে ঠিক কৰি দিছে এই কথাবিলাক সেইটো পঢ়িয়াই চাব লাগিব গতিকে এই কথাবিলাক যেতিয়ালৈকে আমি পঢ়িয়াই নাচাব তাক কিন্তু প্ৰকৃত উত্তৰ দিব নোৱাৰে আৰু এটা কথা মানে আপুনি ক'ব বিচাৰিছে যে প্ৰকৃতাৰ্থত যিটো কৰ্মসংস্থাপন হ'ব লাগে যি আপোনাৰ চাকৰি বাকৰি পাব লাগে সেইটো পোৱা নাই কৰি দিয়া নাই আৰু 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো আজি বহু দিনৰ পৰা আচলতে চিঞৰি থকা হৈছে এই বিষয়টো লৈ আচলতে কি মাত মাতিছে এই কথাবিলাক মই এই দুটা বিষয়ত বিজেপিৰ প্ৰতিক্ৰিয়া লৈ লওঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণ আৰু আপোনালোকে নিবনুৱা সমস্যা ৰোধৰ ক্ষেত্ৰত মই আহিম আপোনালোক সফল হোৱা নাই ইয়াৰ অভিযোগ আহিছে কি ক'ব নিশ্চয়কৈ কিছু ব্যক্তিৰ সৈতে তেনেকুৱা ধৰণৰ নেতিবাচক সমালোচনা কৰিবই মূলত কথাটো হ'ল 6 জনগোষ্ঠীৰ জনজাতিকৰণ এই জনজাতিকৰণ প্ৰক্ৰিয়াটো আগবঢ়াই নিয়া একমাত্ৰ চৰকাৰখনে হৈছে ভাৰতীয় জনতা পাৰ্টী চৰকাৰ আৰু মই আপোনাক এইটো এটা ৰেফাৰ কৰোঁ মোৰ মনত আছে 2014 চনৰ অক্টোবৰ মাহৰ কথা তেতিয়া আপোনালোকৰ বৰ্তমানৰ আপোনালোকৰ কেণ্ডিডেট তেতিয়া তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে আছিল মুখ্যমন্ত্ৰী অসমৰ হোৱা নাই আৰু দিল্লীৰ যিটো স্পৰ্টছ কমপ্লেক্স আছে তাত এখন গুৰুত্বপূৰ্ণ 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ পেলাই হৈছিল 2016 চনৰ বিধানসভা নিৰ্বাচনৰ আগে 2016 চনৰ কথা কৈ আছোঁ তেতিয়া কিৰেণ ৰিজিজু দেশৰ গৃহ ৰাজ্য মন্ত্ৰী আছিল আৰু এজনীয়া কমিটি গঠন কৰি দিয়া হৈছিল 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত 6-6-12 আজি 8 বছৰ হ'ব হ'ল 8 বছৰত কিন্তু সেই বিষয়টো কিমান আগবাঢ়িলে আপুনি কি ক'ব নহয় চাওক গোটেই বিষয়খিনি এনেকুৱা ধৰণৰ যিটো প্ৰতিবেদন দাখিল কৰিবলগীয়া আছিল গৃহ মন্ত্ৰালয় এখন দি দিলে সেইখন বহুত দিন হ'ল দিয়া আজি 3 মাহৰ ভিতৰত দিয়াৰ কথা আছে আজিৰ তাৰিখত এতিয়াও জনজাতিসকলৰ পৰা যিখিনি সম্বল তেওঁলোকৰ যিখিনি ক্ৰাইটেৰিয়াত পৰে এই ভাষা তেওঁলোকৰ জনসংখ্যা তেওঁলোকৰ কৃষ্টি ইত্যাদিখিনি যি ধৰণকে পাবলগীয়া আছে প্ৰতিবেদনখনৰ সেইখিনি ইতিমধ্যে পোৱা নাই জনজাতি লোকসকলৰ পৰা পোৱা নাই বা তেওঁলোকৰ জনজাতীয় সংগঠনৰ নেতাবিলাকৰ পৰা সেইখিনি নাই পোৱা বুলি এটা আলোচনা চলি থাকে আৰু যিসকলে আৰু চাওক যিসকলৰ মই প্ৰতিক্ৰিয়াটো লৈ লওঁ মই আহি আছোঁ যিসকলে জনজাতিকৰণ আজিলৈকে দিয়া হোৱা নাই তেওঁলোকক এখন অট'নমাছ কাউন্সিল গঠন কৰি দিয়াৰ এটা প্ৰক্ৰিয়াও ইতিমধ্যে হৈ গৈছে বিজেপিৰ জিলা সভাপতি আছে আপুনি জিলা সভাপতি হয় মই আপোনাৰ পৰা জানি ল'ব বিচাৰিছোঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণ অভিযোগ তেওঁলোকে উত্থাপন কৰি আছে মই নিবনুৱা সমস্যাটোলৈ যাম 6 জনগোষ্ঠীৰ জনজাতিকৰণটোৰ প্ৰসংগ আপোনাৰ জানিব বিচাৰিছোঁ আপোনালোকে গম পাইছে 6 জনগোষ্ঠী কথাটো ওলাইছে আপোনালোকে নিজেই কৈছে যে 2016 চনত আমাৰ যি 6 জনগোষ্ঠীৰ কাৰণে এখন তদাৰক কমিটি গঠন হ'ল তাৰপিছত যি ধৰণে জনগোষ্ঠীৰ কাৰণে আপোনালোকে নিজেই দেখিছিলে অসমত যে 6 জনগোষ্ঠী যেতিয়া জনজাতিকৰণৰ কাৰণে কেন্দ্ৰ চৰকাৰে বা অসম চৰকাৰে পদক্ষেপ লৈছিলে কিন্তু এই অসমৰে আমাৰ যিসকল জনগোষ্ঠীয় লোক তেখেতে কিন্তু এটা সংগ্ৰাম কৰিছিলে
আপোনালোকে এতিয়া ইয়াত থকা প্ৰত্যেকে স্বীকাৰ কৰিব যে সেই সময়ত কিন্তু এটা আমাৰ অসমৰে যি আমাৰ জনগোষ্ঠীয় লোক আছিলে সেই সিহঁতে সংগ্ৰাম কৰি পেলাই সেইটো এটা বিৰোধ কৰিছিলে নহয় আপোনাৰ নহয় শুনক কথাটো ইয়াত 6 জনগোষ্ঠী আপুনি নহয় যদি আপুনি ভাবিছে মৰাণ মটকলৈ কথা ক'বলগীয়া আছে কওক সেইটো মই ক'বলগীয়া নাই এতিয়া প্ৰশ্নটো আহিছে 6 জনগোষ্ঠী হয়নে যদি তেখেতে কোৱা মতে যদি মৰাণ মটকক যদি জনগোষ্ঠীকৰণ কৰিব লাগে আজি তাৰিখতো তেখেতক দিবলৈ আছে হয়নে এতিয়া যদি 2টা জনগোষ্ঠীক দিবলৈ হয় বাকী 4টাক যদি এৰি দিবলৈ হয় তেতিয়াহ'লেতো অট'মেটিকলি আকৌ চৰকাৰখনে দোষাৰোপ হ'ব সেইকাৰণে বাকী 6টা জনগোষ্ঠীও যিখিনি কেটেগৰী লাগে জনগোষ্ঠীয় সেইখিনি গোটেইখিনি সম্বলখিনি এতিয়ালৈকে সম্ভৱ যিমানখিনি বিচাৰি আছে কেন্দ্ৰীয় চৰকাৰে বা যিটো জনগোষ্ঠীয় মন্ত্ৰালয় আছে তেখেতে বিচৰা যিখিনি সম্বল আছিলে সেইখিনি দিব পৰা অৱস্থাত নথকাৰ কাৰণেই এই বস্তুটো বিলম্ব হৈ আছে বুলি আপুনি কৈছে মই পুনৰ আহিম মই বিজেপিৰ ওচৰলৈ আহিম আপুনি কিবা এটা ক'ব বিচাৰিছে মই যাওঁ বহু নেতা কৰ্মী আৰু অন্যান্য দলৰো আছে মই তেওঁলোকৰ ওচৰলৈ যাম কওক অতি দুৰ্ভাগ্যজনক আৰু লজ্জাজনক বিষয় যিহেতু ইয়াত যিসকল বিজেপি কৰ্মকৰ্তা আছে তেখেতসকলক হয়তো এই 6 জনগোষ্ঠীৰ পিছত পৰা যথেষ্ট লোক ইয়াত কিন্তু মেম্বাৰশ্বিপ লৈ তেখেতসকলে বিজেপিত আছে কিন্তু দুখৰ কথা লাজৰ বিষয় যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ এই পৰ্যায়টো কিহত আছে কোন ঠাইত আছে এইটো তেখেতসকলে জ্ঞাতই নহয় কাৰণ মন্ত্ৰী গোটৰ প্ৰতিবেদন কৈছে এজনে কৈছে যে জমা দি দিয়া হৈ গ'ল মন্ত্ৰী গোটৰ প্ৰতিবেদন আজি জমা দিয়াটো দূৰৰে কথা সেই মন্ত্ৰী গোটৰ প্ৰতিবেদনৰ সন্দৰ্ভত আমাৰ 6 জনগোষ্ঠীৰ লিডাৰৰ লগত এতিয়ালৈকে 4বাৰ আলোচনা হৈছে 4বাৰ আলোচনাৰ পিছত তেখেতসকলে ডেটৰ ওপৰত ডেট লৈ আছে আজিলৈকে মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল কৰিব পৰা নাই আৰু যি জনজাতি লোকসকলে অপোজ কৰা কথাটো কৈছে সেইটো স্পষ্টভাৱে আমি জনাব বিচাৰিছোঁ গুজ্জসকলকো জনজাতি দিয়া হৈছে অন্যান্য ভাৰতবৰ্ষৰ বিভিন্ন এই চৰকাৰখনে কিন্তু জনজাতি মৰ্যাদা দিছে তেতিয়াও কিন্তু বিৰোধ হৈছে তাৰমানে আমি এই কথাটো ভাবিব লাগিব নেকি যে কোনোবাই অপোজ কৰিলে আমাক জনজাতি নিদিব তাৰমানে কাৰোবাৰ স্বত্ব ছায়াত জনজাতিসকলৰ স্বত্ব ছায়াতে চৰকাৰখন চলি আছে নেকি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া জনজাতি হোৱাৰ কাৰণে আচলতে তেখেতে জনজাতি লোকসকলৰ কথা শুনে আৰু অজনজাতি লোকসকলৰ কথা নুশুনে তেনেকুৱা এটা কথা আজি বিজেপিৰ মুখেদি প্ৰমাণ হৈছে মই কিছু মহিলা সদস্য আছে তেওঁলোকৰ পৰা আহিম আপুনি কোন দলৰ পৰা আহিছে বাইদেউ মই কংগ্ৰেছৰ ডিষ্ট্ৰিক্ট জেনেৰেল হয় এতিয়া এই বিষয়ত আপুনি কি ক'ব বিশেষকৈ এই বিষয়ত নকওঁ প্ৰথম কথা হৈছে যে এইবাৰ ৰামেশ্বৰ তেলীক অটৰে সৰ্বানন্দ সোণোৱালক যেতিয়া MP টিকেটটো দিছে ইয়াতে প্ৰমাণ হৈছে যে 5 বছৰে বিজেপিয়ে কিনো কাম কৰিছে আজি যদি 5 বছৰে বিজেপিয়ে বিশেষ উন্নতিমূলক কাম কৰাহেঁতেন MP টিকেটটো আজি ৰামেশ্বৰ তেলীৰ পৰা অতৰুৱা নহয় কিন্তু মই বিজেপি বন্ধুসকলক এটা প্ৰশ্ন কৰিব খুজিছোঁ যিহেতু মই মহিলা আজি বিজেপিৰ দিনত এনেকুৱা এটা কাণ্ড হৈছে বিজেপিৰ দিনত হৈছে মোদীপুৰত এগৰাকী মহিলা উলংঘভাৱে ঘূৰোৱা হৈছে তাৰ পিছতো সেই জাগাত মোদীজী আহি উপস্থিত নহ'ল আজি এতিয়া আপোনালোকে কৈ দিয়ক এইটো এই চৰকাৰৰ সময়ত হৈছে এই চৰকাৰত আপোনালোকে উত্তৰ দিবলৈ ইয়াত বহিছে নাৰীৰ যেতিয়া সন্মান নাই এখন দেশৰ এখন জাতিৰ এখন জাগাৰ কেতিয়াও সন্মান নাই ধন্যবাদ ঠিক আছে মহিলা সন্মানৰ ওপৰত প্ৰশ্ন আহিছে মই উত্তৰ ল'ম তেওঁ প্ৰথম প্ৰশ্ন এটা কৰিছে যে ৰামেশ্বৰ তেলীয়ে টিকেট দিয়া হ'ল সৰ্বানন্দ সোণোৱালক কিয় দিয়া হ'ল কিন্তু আমি ভাৰতীয় জনতা পাৰ্টীৰ সৰ্বানন্দ সোণোৱাল আৰু ৰামেশ্বৰ তেলী ডাঙৰীয়া আমাৰ জ্যেষ্ঠ হয় আমাৰ শ্ৰদ্ধা হয় আমাৰ মাৰ্গদৰ্শক হয় আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন কাৰ্যকৰ্তাৰ মনত ৰামেশ্বৰ তেলী ডাঙৰীয়া কি ধৰণে কৰিলে সেয়া ৰাইজে অনাগত দিনত ভোটৰ দ্বাৰা সাব্যস্ত কৰিব দ্বিতীয় কথাটো হ'ল আমি তেওঁলোকক প্ৰশ্ন কৰিব পাৰোঁ তেওঁলোকৰ জিলা সভাপতিয়ে এই ইলেকশ্যনৰ সময়ত কাইলৈ বিজেপিত কিয় জইন কৰিলে কিন্তু নকওঁ কিয়নো তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উন্নয়নমূলক কাম মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নমূলক কামৰ প্ৰতি আকৰ্ষিত হৈ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যপন্থাৰ প্ৰতিও আকৰ্ষিত হৈ তেখেতে জইন কৰিলে কিয়নো সকলোৱে নিজৰ এটা ব্যক্তিগত কথা থাকে গতিকে আমি ব্যক্তিগত হোৱাটো মতামত আমাৰ প্ৰকাশ কৰা আমাৰ অধিকাৰ নাই তো আৰু দ্বিতীয়তে আপুনি নাৰী শক্তিৰ কথা কৈছে আমাৰ নাৰী শক্তি অৰুণোদয় আঁচনিৰ জৰিয়তে যিসকল দুখীয়া নাৰী আছিলে আমাৰ যিসকল দুখীয়া নাৰী আছে আমাৰ অৰুণোদয় আঁচনিৰ জৰিয়তে আমাৰ উপকৃত কৰিছে লগতে হিতাধিকাৰী নহয় স্বত্বাধিকাৰী সৃষ্টি কৰাৰ লাখ প্ৰতিবাদতে আঁচনি লৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমি ডাঠি ক'ব পাৰোঁ আমি ইয়াত যিমানে চিঞৰ বাখৰ নকৰোঁ 19 তাৰিখে দিৱসৰ সন্মানীয় লোকসভা সমষ্টিত প্ৰত্যেকজন ভোটাৰে মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ভোট দি জয়যুক্ত কৰি মোদী ডাঙৰীয়াৰ নেতৃত্বত তৃতীয়বাৰে আমাৰ চৰকাৰ গঠন কৰিব কিমান বিজেপিৰ দিনত মহিলা সুৰক্ষিত হৈছে আৰু সন্মানৰ অধিকাৰী হৈছে আমাৰ এই চৰকাৰখনৰ দিনত মহিলাসকলক সবলীকৰণ কৰাৰ কাৰণে আমাৰ মোদী চৰকাৰে মোদী ডাঙৰীয়াই য'ত পৰ্ণস্তি চেষ্টা কৰিছে আমাৰ মহিলাসকলক পুৰুষৰ সমানে যাতে আগবাঢ়ি যাব পাৰে পুৰুষৰ ঘৰখন চলোৱাত বা সৰ্বত্ৰ প্ৰকাৰ সহায় সহযোগিতা যাতে আগবঢ়াব পাৰে সেইকাৰণে বিভিন্ন আঁচনিৰ জৰিয়তে মহিলাসকলক আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে বিভিন্ন সময়ত মহিলাসকলক মানে বিভিন্ন আৰ্থিক সহায় দিবৰ কাৰণে অৰুণোদয় আঁচনি দিছে এতিয়া উদ্যমিতা আঁচনিৰ জৰিয়তে মহিলা লাখপতি বাইদেউৰ সৃষ্টি কৰিব বিচাৰিছে আৰু মুঠৰ ওপৰত আমাৰ মহিলাসকলক এটা পৰিয়ালত এটা সময়ত আমাৰ মহিলাসকল একেবাৰে পাকঘৰ আৰু ঘৰখনৰ মাজত বন্দী হৈ থাকিব লাগিছে পাকঘৰ আৰু ঘৰখনৰ মাজতে বন্দী কৰি নাৰাখি আমাৰ মহিলাসকলক আগবঢ়াই দেশৰ বিভিন্ন উন্নয়নমূলক কাৰ্যত মহিলাসকলক আগবঢ়াই নিয়া হৈছে মহিলাসকলক জড়িত কৰা হৈছে গতিকে মহিলাৰ কথা ক'ম চাওক তেওঁ ইমান দূৰলৈ গৈ আছে দেলহি পালেগৈ ক'ৰবাত কিবা পাইছেগৈ আমাৰ কথা কৈছে তিনিচুকীয়াতেই
ইয়াতে যে প্ৰজা বুলি অকণমান ছোৱালী এজনী ইয়াতে যে ৰায় বুলি বিজেপি এজনে যে অলপ কেছ এটা যে আঙুলিয়াই উঠিছে খুব গৰম হৈছিলে পৰিৱেশটো এই কথা বতৰাবিলাক পাতিব লাগে তিনিচুকীয়া জিলাত এই যে উৰ্বশীমান বুলি লেডিগৰাকীয়ে গৈ যে আপোনালোকৰ চেনেলৰ মনোজ গোস্বামীৰ ওচৰত যে কাষ চাপিব লগা হৈছিলে এই প্ৰসংগবিলাকে কি সূচায় মহিলাবিলাক সঁচাকৈ সুৰক্ষিত নে তেওঁৰ স্বামী হেৰাইছে 84 days 54 দিন আপোনালোকৰ টেলিভিশ্যন চেনেলবিলাক সাক্ষী আছে সংগ্ৰাম কৰি তেওঁ মৃতদেহটো ল'ব লগা হৈছে এই এনেকুৱা এটা পৰিৱেশ তো এইবিলাক কথা বিজেপিয়ে কিয় পাতে আৰু উন্নয়নৰ কথাবিলাক বাৰে বাৰে কৈ আছে এইজন ৰামেশ্বৰ তেলী আপোনালোকে জানে নাজানো আপোনালোকৰ মণ্ডল পৰ্যায়ৰ সম্পাদকে লিখে এক্স মণ্ডল সম্পাদকে লিখে যে এই ফিল্ডৰ নামত 20,000 টকীয়া তেওঁলোকে খাচী খায় 20 লাখ টকা পইচা আহে ফিল্ড বনাবলৈ 20,000 টকা খাচী খায় নামঘৰৰ নামত 5 আপোনালোকে লিখিছে আপোনালোকৰ চাগে এইটো স্ক্ৰীনশ্বটটো আপোনালোকৰ লগত হৈছে যে শুনক নামঘৰৰ নামত 5 লাখ টকা আহে আৰু 2,000 টকা হাঁহ মাংস খায় এই পৰ্যায়ত তেওঁলোকে পাৰ্চেণ্টেজত তেওঁলোকে উন্নয়ন কৰি আছে এইবাৰ গোটেই দেশত যদি মই সুধোঁ সমগ্ৰ দেশত সুধিছোঁ সকলোতকৈ ডাঙৰ নিৰ্বাচনী ইছ্যুটো সৰ্বানন্দ সোণোৱালৰ মতে কি ইছ্যু হ'ব সমগ্ৰ দেশত মই ডিব্ৰুগড় বুলি সোধা নাই অসম বুলি সোধা নাই বিকশিত ভাৰত বিকশিত অসম বিকশিত ডিব্ৰুগড় লোকসভা এই যাত্ৰাত অংশীদাৰ হ'বৰ বাবে প্ৰতিজন নাগৰিক এতিয়া আগ্ৰহী সেইকাৰণে এই নিৰ্বাচনটো হ'ব সম্পূৰ্ণৰূপে বিকশিত ভাৰত বিকাশ যাত্ৰা নিৰ্বাচন আৰু বিকাশ যাত্ৰাক ক্ষিপ্ৰ ৰূপত আগুৱাই নিয়াৰ নেতৃত্ব বহন কৰিব আমাৰ পৃথিৱীৰ সৰ্বাতোতকৈ জনপ্ৰিয় নেতা আদৰ্শবাদী নেতা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমৰ ৰাজনীতিৰ ইতিহাসত চাগে প্ৰথমবাৰ এনেকুৱা এটা হ'বলৈ গৈ আছে সম্ভৱতঃ যদি মোৰ ভুল হোৱা নাই এটা লোকসভা সমষ্টিত দুজন কি কেণ্ডিডেট আৰু দুইজনৰ বেকগ্ৰাউণ্ড একেই কিন্তু সদৌ অসম ছাত্ৰ সন্থা মোৰ মতে মোৰ যদি ভুল হোৱা নাই 85 পিছত চাগে এইটো প্ৰথমবাৰৰ কাৰণে হৈছে নহয়নে বাৰু এনেকুৱা ঘটনা হয়তো হোৱাই নাই মোৰ হিচাপত হোৱাই নাই দুগৰাকী প্ৰাক্তন সভাপতি আৰু সাধাৰণ সম্পাদকৰ মাজত ৰাজনৈতিক যুঁজ হোৱা নাই মই ভাবোঁ যে এইটো এটা সন্ধিক্ষণ আদৰ্শৰ যুঁজ কাৰণ এই যুঁজখনেই আচলতে প্ৰয়োজনীয় আছিল কাৰণে মানুহে বুজি পাব লাগিব আচলতে আচুৰ আদৰ্শ জাতীয়তাবাদৰ আদৰ্শ সামূহিকভাৱে জাতীয় জীৱনৰ যিটো আদৰ্শ সেইটোৰ লগত আদৰ্শৰ বিপৰীতে অৱস্থান কৰা মানুহৰ যুঁজ গতিকে মই ভাবোঁ যে এইটো খুব গুৰুত্বপূৰ্ণ সময় সন্ধিক্ষণ বুলি সেইকাৰণে কৈছোঁ আৰু বিৰল কথা তেখেতৰ প্ৰতি জ্যেষ্ঠ হিচাপে শ্ৰদ্ধাশীল কিন্তু যিহেতু আদৰ্শৰ সংঘাত আৰু দ্বন্দ্ব হৈছে তেখেতে যিহেতু জাতীয় জীৱনটোক অন্যায় কৰিছে বা ন্যায় দিয়া নাই বিভিন্ন ধৰণৰ অন্যায়ৰ কথাত তেওঁ মৌন হৈ থাকিলে বা তেওঁ যিমান সুযোগ পাইছিলে সিমান তেওঁ সক্ষমতাটো প্ৰতিষ্ঠা কৰিব নোৱাৰিলে গতিকে মই ভাবোঁ যে তেওঁ যিহেতু ৰাজ্যসভাত আৰু থাকিবই 3 বছৰ বা 4 বছৰ দিন মই ৰাইজৰ প্ৰতি আহ্বান জনাইছোঁ তেওঁ ৰাজ্যসভাত নিমাতী কন্যা হৈ থাকক লোকসভাত গৈ মোক ৰাইজৰ কণ্ঠ হ'বলৈ সুযোগ দিয়ক চাহ জনগোষ্ঠীৰ এজন প্ৰতিনিধি গতিকে মই চাহ জনগোষ্ঠীৰ কেইটামান কথা ক'ব বিচাৰিছোঁ যে ইয়াত বিজেপি সমৰ্থকো আছে আৰু কংগ্ৰেছৰ সমৰ্থকো আছে মই দুয়োটা দলকে মই প্ৰশ্ন এটা ক'ব বিচাৰিছোঁ সুধিব বিচাৰিছোঁ যোৱা 60 বা 70 বছৰ কাৰ্যকাল কংগ্ৰেছ চৰকাৰখনে শাসনাধীষ্ঠ আছিলে কিন্তু এই কংগ্ৰেছ চৰকাৰখনক আমাৰ চাহ জনগোষ্ঠীৰ ৰাইজে শিল দল ভাঙি ভোট প্ৰদান কৰিছিল কিন্তু এই কংগ্ৰেছ চৰকাৰখনে চাহ জনগোষ্ঠীৰ মূল সমস্যা জনজাতিকৰণ মাটিৰ পট্টা আৰু চাহ শ্ৰমিক দৈনিক মজুৰি এই তিনিটা আমাৰ যি মূল সমস্যা এইটো সমাধান নহ'ল আৰু তাৰ সমান্তৰালভাৱে বিজেপি চৰকাৰ 2014 চনত আহিছিল আৰু তেওঁলোকে আমাক আশ্বাস দিছিলে যে চাহ জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব চাহ জনগোষ্ঠীৰ মাটিৰ পট্টা প্ৰদান কৰা হ'ব আৰু চাহ জনগোষ্ঠীসকলৰ শ্ৰমিকসকলৰ দৈনিক মজুৰি 400 টকালৈ বৃদ্ধি কৰা হ'ব কিন্তু আজিলৈকে আমি চাহ জনগোষ্ঠীৰ দৈনিক মজুৰি 400 টকালৈ বৃদ্ধি হোৱা দেখিবলৈ নাপালোঁ চাহ জনগোষ্ঠীসকলৰ মাটিৰ পট্টা আজিলৈকে প্ৰদান কৰা নহ'ল আৰু চাহ জনগোষ্ঠীসকলৰ জনজাতিকৰণ নহ'ল গতিকে এই চাহ জনগোষ্ঠীসকলক কেৱল মাত্ৰ ভোট বেংক হিচাপেহে দুইটা ৰাজনৈতিক দলে ব্যৱহাৰ কৰি আহিছে মই অভিযোগ কেইটামান লৈ লওঁ তাৰপিছত মই বিজেপিৰ ওচৰত প্ৰতিক্ৰিয়া ল'বলৈ আহিম বিজেপি দলৰ পৰা হোৱা মাননীয় মান্যবৰ এজনে ক'লে যে আমাৰ জিলা কংগ্ৰেছৰ সভাপতি তেখেতে বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ হেনো বিজেপি দলত যোগদান কৰিছে তেনেহ'লে আপোনালোকৰ জ্ঞাতাৰ্থে কৈ দিওঁ আপোনালোকৰ এইটো ভুল ধাৰণা তেখেতক কংগ্ৰেছৰ পৰা খেদি পঠোৱা হৈছে কংগ্ৰেছৰ পৰা দুৰ্নীতিৰ কাৰণে কংগ্ৰেছৰ পৰা উলিয়াই দিয়া হৈছে আৰু মই আপোনালোকক এটা প্ৰশ্ন সুধিব বিচাৰোঁ আপোনালোকৰ বিজেপি আছে ক'ত গোটেইখিনিতো আমাৰ কংগ্ৰেছৰে আধা এই অশোক শৰ্মা ডাঙৰীয়া আমাৰ কংগ্ৰেছৰ পৰা গমন কৰিছে হিমন্ত বিশ্ব শৰ্মা আপোনালোকৰ মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী আমাৰ কংগ্ৰেছৰ পৰা গমন কৰিছে আমাৰ দলৰ পৰা যিসকলে দুৰ্নীতি বা দলৰ ক্ষতি কৰি দিয়ে তেওঁলোকক আমাৰ দলৰ পৰা বহিষ্কাৰ কৰা মানে আপোনালোকে স্বীকাৰ কৰিছে কংগ্ৰেছৰ দিনত দুৰ্নীতি হৈছিল কংগ্ৰেছৰ দিনত দুৰ্নীতি হোৱা নাই আমাৰ দলৰ মজিয়াৰ কথা কৈছোঁ দলত এতিয়া যেতিয়াৰ পৰা আমাৰ চৰকাৰ নাই তেতিয়াৰ পৰা ভিতৰে মানে দলৰ খবৰ আমি ভিতৰত কি মিটিং মাটাং পাতোঁ যি সেইখিনি খবৰ যেতিয়া বিজেপিলৈ ট্ৰান্সফাৰ কৰে সেইসকল ব্যক্তি যেতিয়া ধৰা পৰে আমাৰ দলৰ মজিয়াৰ পৰা তেওঁলোকে সেই আপোনালোকৰ নেতাবিলাকৰ বিশ্বাসটো কিয় নাইকিয়া হৈছে কিয় এইটো কাম কৰে বুলি ভাবে আপোনালোকে নহয় সেইবোৰ তেওঁলোকৰ অৰ্থলোপ পইচাৰ কাৰণে কৰে হ'ব পাৰে মই সঠিক ক'ব নোৱাৰোঁ কিহৰ লোক মানে কিহৰ ছাত্ৰত কৰে এনেকুৱা কিহৰ ছাত্ৰত এনেকুৱা কৰে সেইটো মই ক'ব নোৱাৰোঁ কিন্তু মই এটাই কথা ক'ব বিচাৰোঁ আগন্তুক দিনত আমাৰ চৰকাৰ আহিব আমি আশাবাদী আমি ধৈৰ্যৰ সৈতে কৰিছোঁ আৰু আমি দেশ মাতৃৰ বাবে কৰিছোঁ আৰু আগন্তুক দিনতো কৰি যাম ঠিক আছে এটা মই প্ৰতিক্ৰিয়া লৈ ল'ব বিচাৰোঁ আপোনালোকে কংগ্ৰেছক শান্তিত থাকিব কিয় নিদিয়ে কিয় বিজেপিয়ে শান্তিত থাকিব নিদিয়ে কংগ্ৰেছ প্ৰথম কথা হ'ল সবকা সাথ সবকা বিকাশ নীতিৰ আধাৰত ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে
আজি প্ৰত্যেক জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকক সম পৰ্যায়ত সম অধিকাৰ দি কিনে আগুৱাই নিবৰ কাৰণে চেষ্টা কৰিছে আমাৰ বন্ধু এগৰাকীয়ে বাগান অঞ্চলৰ কেইটামান প্ৰশ্ন উত্থাপন কৰিছে যে আমি সকলোৱে জানো আজি ৭০-৭৫ বছৰ কংগ্ৰেছৰ ৰাজত্বৰ দিনত বাগান অঞ্চলৰ ৰাইজক অন্ধকাৰত ৰাখিছিলে তেওঁলোকক অন্ধকাৰত ৰাখিছিলে আজি মাত্ৰ 10 বছৰৰ ভিতৰত বিজেপি চৰকাৰৰ আমলত বাগান অঞ্চলৰ ৰাইজে পোহৰ দেখা পাইছে বাগান অঞ্চলৰ ৰাইজে স্বীকাৰ কৰিছে শ্ৰমিকসকলে স্বীকাৰ কৰিছে তেওঁলোকে নিজৰ মুখে কৈছে যে আমি এতিয়া পোহৰ দেখা পাইছোঁ আগতে আমাক কংগ্ৰেছে অন্ধকাৰত ৰাখিছিলে আগতে আপোনালোকে চাব কংগ্ৰেছ চৰকাৰৰ আমলত বাগান অঞ্চলত এটাও ৰাস্তা নিৰ্মাণ হোৱা নাছিলে বাগান অঞ্চলত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে শিক্ষা ল'বৰ কাৰণে হাইস্কুল নাছিলে আজি হাইস্কুল প্ৰত্যেকটো এলেকাত প্ৰত্যেকটো বাগান অঞ্চলত হাইস্কুল নিৰ্মাণ কৰি কিনে যাতে বাগান অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে সহজতে যাতে তেওঁলোকে শিক্ষা ল'ব পাৰে তাৰ কাৰণে আজি স্কুল নিৰ্মাণ কৰি কিনে সুবিধা সেৱা আগবঢ়াই আহিছে মাননীয় মুখ্যমন্ত্ৰী আজি আপোনালোকে সকলোৱে জানে ভাৰতবৰ্ষৰ এগৰাকী শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি অসমৰ চুকে কোণে আজি উন্নয়নৰ জোৱাৰ হৈছে বিকাশৰ সুত গৈছে যাৰ কাৰণে আজি অসমবাসী ৰাইজ আজি উন্নয়নৰ লগত আছে ঠিক আছে মই এজন জনগোষ্ঠীয় নেতা আছে তেওঁৰ পৰা মই জানিলোঁ মই গৈ আছোঁ তেওঁ অথনিৰ পৰা ক'ম বুলি কৈ আছে আপুনি কি ক'ব হয় আমি ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি এটা স্পষ্টভাৱে ক'ব বিচাৰোঁ আমি কোনো বিজেপি নহয় কোনো কংগ্ৰেছ নহয় কোনো এজেপি নহয় মই আপোনালোকৰ পৰা এটা ক্লেৰিফিকেশ্যন জানিব বিচাৰিছোঁ মোৰ যিমানটোৰ মনত আছে বা মই যিমানটোৰ পঢ়া শুনা কৰিছোঁ ভাৰতবৰ্ষত 1950 চনত এখন হিন্দু প্ৰটেকশ্যন এক্ট এখন দিয়া হৈছিলে য'ত কোৱা হৈছিল যে কোনোবা যদি ধৰ্মীয় উন্মাদনাৰ বলি হৈ আহে তেওঁলোকৰ নেচাৰেল হোম ভাৰতবৰ্ষ সেইটো কোৱা হৈছিল 1950 চনত এইখনটো আজিৰ নহয় আগৰ পৰা আছেই আজি বিৰোধিতা কৰাৰ কাৰণটো কি নহয় চাওক ভাৰতবৰ্ষৰ যেতিয়া স্বাধীনতা লাভ কৰিছিল তেতিয়া যিসকল আমি এটা কথা অসম আন্দোলনৰ সময়ত এটা কথা স্পষ্টকৈ কোৱা হৈছিল যে অসম আন্দোলন চুক্তি হৈছে 1971 চনৰ আগত হিন্দুৱে হওক বা মুছলমানেই হওক যিসকল অসমত বা ভাৰতবৰ্ষত আছে তেওঁলোকৰ আছে অসমত যিসকল আমি বুজা ল'লোঁ তাৰ পিছত যিসকল আহিছিল হিন্দুৱে হওক বা মুছলমানেই হওক এই অসম চুক্তি স্পষ্টভাৱে কৈ দিছে অসম চুক্তিক উলংঘা কৰা কোনো আইন আপোনালোকে নামানে সেইটোৱে কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ অসম চুক্তিক উলংঘা কৰা কোনো আইন বা কোনো চৰকাৰক আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ এই কথা স্পষ্ট আৰু আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ তেওঁলোকে যে উন্নয়নৰ কথা কৈ আছে গতিকে কি উন্নয়ন কৰিছে আচলতে ৰাস্তা ঘাট কেইটামান বনালে উন্নয়ন মানুহৰ উন্নয়ন হৈ নাযায় আজি পেট্ৰলৰ দামৰ চাওক আপুনি অত্যাৱশ্যক সামগ্ৰীৰ কথাই ভাবক আজি গেছ চিলিণ্ডাৰৰ কথাই ভাবক ইমান এটা বস্তু বৃহৎ আপোনালোকৰ এখন মানে কলা বজাৰ কয়লাৰ চিণ্ডিকেটেই হওক আমি বিভিন্ন ধৰণৰ চিণ্ডিকেট থকা কৰাৰ পিছতো তেওঁলোকক আমি কেনেকৈ আমি আচলতে বিশ্বাসত ল'ম আপুনি কি ক'ব বাইদেউ মই আহিম মই দল সংগঠনৰ ওচৰলৈ আহিম সকলোৰে ওচৰলৈ মই যাম সৰ্বাদাক আমি পালোঁ সৰ্বাদাক আমি পঠালোঁ তেখেতে আইনখন ভংগ কৰি তেখেতে জননায়ক হ'ল কিন্তু সময়ত যেতিয়া বিজেপিয়ে শাসনলৈ অহাৰ পিছত অসমৰ বিশেষ ৰাজ্যৰ হিচাপে যি স্বীকৃতি আছিল সেই স্বীকৃতি তেখেতে বুজি পালোঁ মই আপোনাৰ কথাখিনি বুজি পালোঁ ইমান সম্পদশালী দেশ এখন কংগ্ৰেছৰ ৰাজত্ব কালত কিয় পিছ পৰি আছিল 60 বছৰ ৰাজত্ব কৰিলে এইখন দেশক আগুৱাই নিব নোৱাৰিলে বিভিন্ন বিশ্ব মঞ্চত ভাৰতবৰ্ষৰ নেতাবিলাক সদায় অপমানিত হৈছিল যেতিয়া মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্ব হাতত ল'লে 10 বছৰত তেখেতে যিমান নিষ্ঠাৰে কাম কৰিলে সঠিক পৰিকল্পনা সঠিক নীতি সঠিক সিদ্ধান্ত আৰু প্ৰতিটো আঁচনি সময়মতে ৰূপায়ণৰ কৰাৰ উন্নত মানদণ্ডৰ ৰূপায়ণ কৰাৰ যিটো ব্যৱস্থা প্ৰৱৰ্তন কৰিলে সুশাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিলে তাৰ ফলশ্ৰুতিত আজি এইখন ভাৰত যিখন ভাৰত পিছপৰি আছিল কংগ্ৰেছৰ ছত্ৰছায়াত সেইখন ভাৰত আজি পৃথিৱীৰ 5ম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে আজি পৰিচয় বদলিবলৈ সক্ষম হ'ল আৰু এইখন ভাৰত আগন্তুক 5 বছৰত পৃথিৱীৰ 3য় শ্ৰেষ্ঠ অৰ্থনীতি হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ দৃঢ়তাৰে আগবাঢ়ি গৈ আছে মোদী ডাঙৰীয়াৰ নেতৃত্বত আপুনি যে দাবী কৰি আছে মোৰ শেষ প্ৰশ্নটো আপোনালৈ এটা বা দুটা কি পইণ্ট কি ভিত্তিত ডিব্ৰুগড়ৰ জনতাই লুৰিণজ্যোতি গগৈক ভোট দিব এটাটো তেওঁ জাতীয় জীৱনক কৰা অন্যায় দ্বিতীয় তেওঁ অক্ষমতা সুযোগ পাইছিল সুযোগৰ সদ্ব্যৱহাৰ কৰিব নোৱাৰিলে সমষ্টিবাসীক ন্যায় নিদিলে চ' বিভিন্ন ক'লে দীঘলীয়া হ'ব ইছ্যু এটাৰ পিছত এটা যিমান তেওঁ কৈছিল সকলো প্ৰতিশ্ৰুতি তেওঁ ফেইল কৰিছে গতিকে তাৰ ভিত্তিতে কাৰণ লোকসভাৰ প্ৰতিনিধিগৰাকীক কি বিচাৰে তেওঁ লোকসভাৰ মৌলিক বা জাতীয় বিষয়টোক লৈ লোকসভাৰ মজিয়াত সৰব হয় ৰাইজৰ পক্ষত থাকে সেইটো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ পক্ষত ৰাইজে দেখা নাই মই আগতে সমালোচনা কৰিছিলোঁ ছাত্ৰ সন্থাত থাকোঁতে এতিয়া ৰাইজৰ মাজত গৈও এই কথাটো মই উমান পাইছোঁ মই সদৌ অসম ছাত্ৰ সন্থা আৰু অন্যান্য দল সংগঠনৰ ওচৰলৈ যাব বিচাৰিম হয় আচ্ছাৰ ফালৰ মই প্ৰথম আচ্ছা যাওঁ তাৰপিছত মই ছাত্ৰ সন্থাৰ ওচৰলৈ যাম হয় ইতিমধ্যে আমাৰ বিজেপি দলৰ বিষয়ববীয়া এজনে কৈছে যে চাহ বাগিচা অধিকৃত অঞ্চলত মানে কি বহু ধৰণৰ উন্নয়ন ক'ত আমি নিজে আজিলৈকে দেখি পোৱা নাই যে যি সময়ত 2014 চনত যেতিয়া বিজেপি চৰকাৰ আহিল ইস্তিহাৰত তেওঁলোকে স্পষ্টভাৱে তেওঁলোকে লিখিছিল যে আমাৰ দল যেতিয়া আহিব অহাৰ লগে লগে চাহ জনগোষ্ঠীৰ যিটো আমাৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰা হ'ব তাৰ লগতে ম্যাদী পট্টা প্ৰদান কৰা হ'ব তাৰ লগতে আমাৰ যি
জাতীয় সমস্যা আমাৰ 6 জনগোষ্ঠীৰ সমস্যা সেই সমস্যা সমাধান কৰা হ'ব কিন্তু আজিলৈকে 10টা বছৰ পাৰ হ'ল আজিলৈকে এটা সমাধান উলিয়াব পৰা নাই ইয়াতকৈ আৰু কিহৰ উন্নয়ন কথা কৈ আছে লগতে জনজাতিকৰণৰ বিষয়টোক লৈ পেলাই আপুনি অত্যন্ত গুৰুত্ব দিছে লগতে এটা কথা স্পষ্টভাৱে আমি ক'ব বিচাৰিছোঁ আজি বিজেপি চৰকাৰখনে ঠিক আছে বাগিচা অঞ্চলত যিবিলাক আদৰ্শ বিদ্যালয় স্থাপন কৰিলে আদৰ্শ এনে মডেল স্কুলখনৰ নাম দি দিলে কেতিয়াও আদৰ্শ হ'ব নোৱাৰে তাৰ আন্তঃগাঁথনি কি আছে এইটোৰ প্ৰতি কিন্তু তেওঁলোকে চিন্তা কৰাটো দৰকাৰ আছিল আজি যদিহে আমি টিচাৰবিলাকক চাবলৈ যাওঁ আজি ঠিক আছে আমাৰ বাগিচা যিবিলাক প্ৰাথমিক বিদ্যালয় আছে প্ৰাথমিক বিদ্যালয়ত তেওঁলোকৰ শিক্ষাৰ মানদণ্ড কিমান উন্নত তেওঁলোকে আজিলৈকে হয়তো সেইটো দেখা সাক্ষাৎ কৰা নাই সদৌ অসম ছাত্ৰ সন্থাই কি ক'ব বৰ্তমান সময়ত যিহেতু শিক্ষা মেন যুৱক এটা সংগঠন হিচাপে বিজেপি কৰ্মীসকলে নাজানিব পাৰে তিনিচুকীয়া জিলাত 221খন বিদ্যালয় প্ৰাথমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় কিন্তু বন্ধ কৰাৰ সিদ্ধান্ত কিন্তু এইখন চৰকাৰে লৈ দিছে যদি তেখেতসকলে যদি নাজানে 221খন যদি নাজানে কিন্তু এই কথাখিনি অলপ অনুধাৱন কৰা ভাল আৰু কোনখন বিদ্যালয়ত কিমান যদি শিক্ষক পদ খালী আছে তৃতীয় বৰ্গ চতুৰ্থ বৰ্গ কিমান শিক্ষা পদ খালী হৈ আছে এই বিষয়ে কিন্তু নীতি শিক্ষাটো অলপ লৈ লোৱা ভাল তেখেতসকলে শিক্ষা যদি এটা জাতি যদি তেতিয়া উন্নত হ'ব লগা হয় মেইন হ'ল আমাৰ সকলো শিক্ষা সাহিত্য হ'ল সাংস্কৃতিক ক্ষেত্ৰত আমাৰ তিনিচুকীয়া জিলাখন কিমান পিছ পৰি আছে ইয়াৰ সন্মুখত বহি থকা প্ৰাক্তন আমাৰ আছু সতীৰ্থসকল আছে তেখেতসকলে ভালদৰে জানে ইয়াত তেখেতসকলে যি সময়ত এটা আন্দোলন কৰিছিল যে 860জন শ্বহীদ হৈছিল অসম চুক্তি কোনটো দফা ৰূপায়ণ কৰিলে বিজেপি চৰকাৰ আজি দিনত ক'ব লাগে নাগৰিকত্ব সংশোধনী আইন বিল আছিল এয়া কেৱল যি সময়ত সন্মুখত বহি আছে তেখেতসকলৰ নেতৃত্বত আমি আন্দোলন কৰিছোঁ নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে সেই সময়ত কিন্তু তেখেতসমূহ আছিল যে বিজেপি চৰকাৰ বেয়া আছিল তাৰপিছত এতিয়া হ'ল বিজেপি চৰকাৰ ভাল তেখেতসকলে যি স্থিতি স্পষ্ট কৰক ইয়াৰ সন্মুখত যিমান বহি আছে এই মহিলাসকলে বহি আছে যিমান আছে আগফালে যিমান বহি আছে তেখেতসকলে কিন্তু নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে মোৰ ওচৰত ফটো আছে সন্মুখত থানা চাৰিআলিত থকা ৰৈ থকা ফটো আছে যি ৰাইজৰ লগত আছিলে কিন্তু তাৰপিছত তেখেতসকলে সিদ্ধান্ত সলনি কৰিছে তেখেতসকলে সেই সময়ত কি বিজেপি বেয়া আছিল আজি এতিয়া বিজেপি ভাল তেনেহ'লে সেই কথাখিনি স্পষ্ট কৰিব লাগে আৰু অসম চুক্তি কোনটো দফা ৰূপায়ণ কৰিলে অসম চুক্তি কোনটো দফা ৰূপায়ণ কৰিলে তেখেতৰ সাহস আছে তেখেতসকলে যদি আপোনাৰ যি হ'ল গ্ৰাম্য অঞ্চলৰ স্কুলবোৰ আছে চাহ বাগানৰ স্কুলবোৰ আছে তেখেতসকলে স্কুলবোৰলৈ যাওক স্কুলবোৰত বৰ্তমান আন্তঃগাঁথনি কিমান দুৰ্বল হৈ আছে সেই স্কুলত বৰ্তমান সময়ত ব্যক্তিগত শিক্ষানুষ্ঠানৰ লগত আমাৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়ত ফেৰ মাৰিব পৰাকৈ আমাৰ আন্তঃগাঁথনি উন্নত হৈছে নহয় এই কথাখিনি তেখেতে অনুধাৱন কৰি নিজক সুধি চাওক মই পুনৰ আহিম সেই প্ৰশ্নকেইটালৈ আপোনালোক ৰ'ব মই বিজেপিৰ পৰা প্ৰতিক্ৰিয়া লৈ লওঁ বিজেপিৰ পৰা উত্তৰ লৈ লওঁ কোনে উত্তৰ দিব বিজেপিৰ উত্তৰ কোনে দিব এই অভিযোগখিনিৰ উত্তৰ কোনে দিব কওক নাই নিশ্চয়কৈ তেখেতে যিখিনি কথা কৈছে আমি শুনিছোঁ এটা কথা তেখেতে এটা ভুল বাৰ্তা দিছে হয় নিশ্চয়কৈ কা আন্দোলনত মই অংশগ্ৰহণ লৈছিলোঁ কিন্তু সেই সময়ত মই প্ৰাক্তন আছু আছিলোঁ আৰু মই প্ৰাক্তন আছু যদিও মই বিজেপি দলৰ কাৰ্যকৰ্তাই আছিলোঁ আৰু সেই কা আন্দোলনখনে এনেকুৱাকৈ বাধ্যতামূলক আমাক প্ৰেছাৰ দিছিলে তো মই বাধ্য হৈ আছিলোঁ আৰু তেওঁলোকৰ লগত মই কা আন্দোলন কৰিবলৈ ওলাই আহিছিলোঁ কিন্তু মই অন্তঃকৰণে কা আন্দোলনৰ বিৰোধিতা কৰা নাছিলোঁ তো সেইটো এটা পৰ্যায় ইয়াত জানে অসমৰ প্ৰেক্ষাপটত বিশেষকৈ তিনিচুকীয়া অঞ্চলত কা বিৰোধী আন্দোলনখন কেনেকৈ হৈছিল বিজেপি দলীয় কৰ্মীসকলে কিমান এটা যাতনাৰ পৰিৱেশ পাৰ কৰাবলগীয়া হৈছিল এই কথাটো সকলোৱে জানে আকৌ নিশ্চয়কৈ আকৌ এতিয়া আমি যদি চাওঁ উন্নয়নৰ কথাখিনি যদি চাওঁ যে সামগ্ৰিকভাৱে অসমখন নিশ্চয়কৈ বহুত সমস্যাৰে জুৰুলা হৈ আছে আৰু এইখিনি এই 5 বছৰ 10 বছৰতে বিজেপি চৰকাৰখনে কৰিবলৈ চেষ্টা কৰি আহি আছে কিন্তু সকলোখিনি ইমান জলদি হুপা জোপা মাৰি সকলোকেইটা সমস্যাটো সমাধান কৰিবলৈতো কোনেওতো নোৱাৰিব গতিকে কৰাৰ চেষ্টাত বিজেপি চৰকাৰখন আছে নিশ্চয়কৈ আৰু তেখেতসকলৰ যিখিনি পৰামৰ্শ এই পৰামৰ্শখিনি আমি নিশ্চয়কৈ গ্ৰহণ কৰিছোঁ বিজেপিৰ আৰু কোনে উত্তৰ দিব আপুনি উত্তৰ দিব আমি শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট হৈছে ঠিক আছে আপুনি কি ক'ব মই চাওক কহক প্ৰথমতে আকৌ মই সবকা সাথ সবকা বিকাশ নীতিৰ আধাৰত ভাৰতীয় জনতা পাৰ্টি চৰকাৰে আজি সমগ্ৰ ভাৰতবৰ্ষত বসবাস কৰা ৰাইজক জনসাধাৰণক সম পৰ্যায়ত সম অধিকাৰ দিশ আগুৱাই নিবৰ কাৰণে আজি প্ৰচেষ্টা হাতত লৈছে আজি উন্নয়নৰ কথা যদি আহি যায় তেতিয়া আপোনালোক সকলোৱে জানে আজি অসম চৰকাৰে ভাৰত চৰকাৰে আজি শিক্ষা ক্ষেত্ৰতে হওক স্বাস্থ্যৰ ক্ষেত্ৰতে হওক ক্ৰীড়া ক্ষেত্ৰতে হওক সাংস্কৃতিক ক্ষেত্ৰতে হওক প্ৰত্যেকটো দিশতে আজি উন্নয়নৰ জোৱাৰ আজি আমাৰ বিভিন্ন আঁচনিৰ জৰিয়তে ৰাইজক জনসাধাৰণক সুবিধা সেৱা আগবঢ়াই আহিছে আপোনালোক সকলোৱে জানে আজি স্কুল বিদ্যালয়বিলাকৰ আন্তঃগাঁথনি আপোনালোক সকলোৱে জানে LP স্কুলৰ পৰা লৈ কিনে মেডিকেল কলেজ পৰ্যন্ত আজি আমাৰ স্কুল বিদ্যালয় উন্নয়ন হৈছে বুলি কৈছে মই চমু প্ৰতিক্ৰিয়া সকলোৰে পৰা লৈ লওঁ তাৰপিছত মই প্ৰশ্ন উত্তৰ শিতানলৈ যাম আপুনি কি ক'ব না আচলতে চাওক বিজেপিৰ আচলতে কৰ্মকৰ্তাসকলৰ মানে স্পীচ দিবলৈ আচলতে তেওঁলোকৰ মানুহ নাই দুই এজন ব্যক্তিয়ে আমি কৈ থকা দেখিছোঁ দ্বিতীয় কথাটো হৈছে তেওঁ কৈছে যিগৰাকী ব্যক্তিয়ে কৈছে অশোক শৰ্মা তেওঁ আগতে কংগ্ৰেছত আছিল এতিয়া বিজেপিত আচলতে তেওঁৰ ব্যক্তিগতভাৱে বহুত উন্নয়ন হৈছে এইটো আমি জানো তেওঁ কৈছে যে সবকা সাথ সবকা বিকাশ আচলতে আমি ক'ব বিচাৰিছোঁ যে বিজেপিৰ সাথ আৰু বিজেপিৰ বিকাশ বিজেপিত যিসকল মানুহ গৈছে তেওঁলোকৰ ব্যাপকভাৱে উন্নয়ন হৈছে আজি আপুনি চাওক মাৰ্কেটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা কিমান কোটি টকীয়া গাড়ীৰ মালিক ডিগবৈ সমষ্টিৰ বিধায়ক চাওক সুৰেণ ফুকন গতিকে বিজেপি চৰকাৰখনে নিজৰ উন্নয়ন কৰিছে আমি সকলোৱে দেখিছোঁ আজি ইলেক্ট্ৰন বণ্ডৰ জৰিয়তে বিজেপিয়ে কিমান টকাৰ চান্দা পাইছে গতিকে এটা কথা খুব স্পষ্ট যে বিজেপি চৰকাৰে যিবোৰ প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিবিলাক ফটোগ্ৰাফে পৰিণত হৈছে একো প্ৰতিশ্ৰুতি তেওঁলোকে পালন কৰিব পৰা নাই ঠিক আছে এটা কওক হয় বৰ্তমান আমাৰ এজন বন্ধুৱে কৈছে যে সবকা সাথ সবকা বিকাশ কিন্তু সবকা সাথ সবকা বিকাশটো দূৰৰে কথা তেখেতসকলে মহিলাসকলক
হিতাধিকাৰী সৃষ্টি কৰি মহিলাসকলক পৰমুখামুখি কৰি তুলিছে মহিলাসকলে ভৱিষ্যতৰ দূৰদৰ্শিতাটো নাশ কৰিছে আপুনি কি ক'ব যুৱ ছাত্ৰ পৰিষদে কি ক'ব চমু এটা বা দুটা শব্দ আচলতে বিজেপি এজন বক্তাই খুব কৈ আছে যে কংগ্ৰেছৰ দিনত উন্নয়ন নহ'ল আৰু কংগ্ৰেছৰ দিনত কাম নহ'ল তাৰ বাবে কিন্তু তেখেতো জগৰীয়া যিহেতু তেখেতে গাঁও পঞ্চায়তৰ সভাপতি পৰৱৰ্তী পৰ্যায়ত তেখেতে জিলা পৰিষদৰ সদস্য আছিলে যদি কংগ্ৰেছে কাম নকৰিলে তাৰ বাবে কিন্তু তেখেতো জগৰীয়া ঠিক আছে মই এটা প্ৰশ্নোত্তৰ শিতানলৈ যাব বিচাৰিম আৰু সকলোৰে ওচৰত মই আহিম সকলোৱে যেনেধৰণে পাৰে উত্তৰ দিব মোৰ প্ৰথম প্ৰশ্নটো হৈছে জনমত অনুষ্ঠানৰ মাধ্যমে মই প্ৰথম প্ৰশ্ন সুধিব বিচাৰিছোঁ তিনিচুকীয়াৰ ৰাইজৰ মাজত যে এখন শুদ্ধ NRC বিচাৰে নে নিবিচাৰে বা শুদ্ধ NRC লাগে নে নালাগে আছুৱে কি কয় শুদ্ধ NRCৰ ক্ষেত্ৰত নিশ্চিতভাৱে লাগিব শুদ্ধ NRC লাগে শুদ্ধ NRC নিশ্চয় লাগিব শুদ্ধ NRC নিশ্চয়কৈ লাগিব লাগিব শুদ্ধ NRCৰ ক্ষেত্ৰত আপোনালোকে কি কয় লাগিব শুদ্ধ NRC লাগিব শুদ্ধ NRC লাগে বিজেপিয়ে কি কয় শুদ্ধ NRC লাগিবনে NRC খন শুদ্ধ হ'ব লাগে সকলোৱে উত্তৰ দিয়ক প্ৰক্ৰিয়াৰ মাধ্যমেৰে যিটো শুদ্ধ হয় সেইটোৱে আমি বিচাৰিম ঠিক আছে NRCৰ ক্ষেত্ৰত সকলোৱে একেলগে পাৰিলে উত্তৰটো দিব মই সকলোৱে চাই যাম NRCৰ ভিত্তিবৰ্ষ কি হ'ব লাগে কি বিচাৰে আপোনালোকে কি হ'ব লাগে 51 নে 71 কি 1971 চন 71 আপোনালোকে কি ক'ব বিজেপিয়ে কি কয় NRCৰ ভিত্তিবৰ্ষ কি লাগে কি লাগে আইনে যিটো কৈছে সেইমতে হ'ব স্পষ্ট উত্তৰ দিয়াৰ পৰা বিৰত হৈ আছে মই স্পষ্ট বিজেপি অকণমান কনফিউজ এই প্ৰশ্নটো মই সুধিব বিচাৰিছোঁ 2024 ইলেকশ্যনত পাছত 4 জুনত দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হ'ব দেশৰ পৰৱৰ্তী একেলগে উত্তৰ দিয়ক ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী কোন হ'ব ৰাহুল গান্ধী কোন হ'ব পৰৱৰ্তী বিউটি যিখিনি বৰ্তমান বিজেপি ভাৰ্চেছ মানে আমাৰ ভাৰতবৰ্ষৰ ৰাইজ গতিকে ভাৰতবৰ্ষৰ ৰাইজে এবাৰ সিদ্ধান্ত লৈছে যে এইবাৰ বিৰোধী ৰাইজ হ'ব ৰাইজে তাৰ পথটো দেখাব আৰু মই সকলোৰে ওচৰত যাম অন্তিমটো প্ৰশ্ন হৈছে ঠিক আছে মোৰ অন্তিম প্ৰশ্ন ডিব্ৰুগড় কাৰ দখলত যাব ডিব্ৰুগড় লোকসভা সমষ্টি কাৰ দখলত যাব লুৰিণজ্যোতি ডাঙৰীয়া কাৰ দখলত যাব ৰাইজে নিৰ্ধাৰণ কৰিব ঠিক আছে আৰু